নমস্কাৰ পঢ়াশালীলৈ স্বাগতম। আজি মই নৱম শ্ৰেণীৰ যি সমাজ বিজ্ঞান আছে সমাজ বিজ্ঞানৰ ইতিহাস পুথিৰ মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ আৰু ইংৰাজৰ অসমত যি আগমন এই তিনিটা অধ্যায় সাঙুৰি অসম বুৰঞ্জী সম্পৰ্কে আলোচনা কৰিম। মই কামাল আজাদ আৰু বিশেষকৈ প্ৰথমে আৰম্ভ কৰিম মোৱামৰীয়া বিদ্ৰোহ আৰু তাৰ প্ৰেক্ষাপট। আচলতে অসম ইতিহাসৰ এই কালখণ্ডটো প্ৰায় 100 বছৰীয়া আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা বহুত কথা শিকিবলগীয়া আছে। পাত পাতকৈ প্ৰতিটো বিষয় ইয়াতে উত্থাপন কৰা আছে। কিদৰে মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল আৰু সেই বিদ্ৰোহৰ সুযোগত কিদৰে মানৰ আক্ৰমণ হ'ল আৰু মানৰ আক্ৰমণৰ বাবে কিদৰে ইংৰাজে অসমত খোপনি পুতিবলৈ সক্ষম হৈছিল, এই তিনিটা বিষয়বস্তু লৈয়ে নৱম শ্ৰেণীৰ যি ইতিহাস আছে ইতিহাসৰ অসম বুৰঞ্জী চেপ্টাৰটোত উল্লেখ কৰা আছে। মই ছাত্ৰ ছাত্ৰীসকলক গোটেই বুৰঞ্জীটো সেইখিনি সময়ৰ এই 100 বছৰীয়া বুৰঞ্জীটো ক'বলৈ যোৱাৰ আগতে প্ৰথমে সেইখিনি সময়ৰ আমাৰ যিটো ভৌগোলিক স্থান আৰু ভৌগোলিক বিৱৰণ আৰু ভৌগোলিক স্থান অনুযায়ী কিদৰে বিভিন্ন জাতি জনগোষ্ঠী আৰু লগতে সাম্ৰাজ্য, সৰু সৰু সাম্ৰাজ্য আৰু সেই সময়ৰ আমাৰ অসমৰ আটাইতকৈ ডাঙৰ শক্তিশালী আহোম সাম্ৰাজ্য কিদৰে বিস্তৃত হৈ আছিল, অলপ সেই ধাৰণাটো থাকিলে সকলো বিষয়টো বুজি পোৱা সহজ হয়। আৰু তাৰ কাৰণে মই প্ৰথমে এটা মানচিত্ৰ আপোনালোকৰ আগত আঁকি ল'ব খুজিছোঁ। আৰু সেইখিনি সময়ত অৱশ্যে আমি অসম বুৰঞ্জী বুলি ক'লেও অসম বুলি যে এটা স্থান, আজিৰ তাৰিখত যিটো স্থানক আমি অসম বুলি ভাবোঁ, এই স্থানটো এক্সিষ্ট আছিল নে নাই, বা এই চাৰিসীমাৰ ভিতৰত এই ঘটনা ঘটিছিল নে কিদৰে ঘটিছিল, এই বিষয়টো বুজি পাব লাগিব। মোৰ মতে আচলতে এইটো ব্ৰহ্মপুত্ৰ নদীকেন্দ্ৰিক যি আমাৰ সেইখিনি সময়ত ভৌগোলিক যি বিৱৰণ আছিল আৰু নদীকেন্দ্ৰিক যি ধৰণৰ শাসন ব্যৱস্থা চলিছিল তাৰ দ্বাৰা বুজিলেহে বিষয়টো আৰু বেছি স্পষ্ট হ'ব। ব্ৰহ্মপুত্ৰ নদীটো আমাৰ তিব্বতৰ পৰা পূবফালে এনেকৈ গৈছে, গৈ অৰুণাচলৰ শেষ সীমান্তত ই দক্ষিণে আহিছে। ইয়াতে আমি জানো ব্ৰহ্মপুত্ৰক চাংপো বুলি জনা যায় আজিৰ তাৰিখত, আৰু অৰুণাচলৰ এইখিনি অংশত ব্ৰহ্মপুত্ৰক চিয়াং বুলি জনা যায়, চিয়াং। আৰু যেতিয়া ই অসমৰ সমভূমিত সোমায় আৰু বিশেষকৈ পূবফালৰ পৰা অহা লোহিত নদীৰ লগত লগ লাগে আৰু ইয়াতে দিবাং বুলি এটা নদীৰ লগত লগ লাগে, আৰু লগতে অলপ দক্ষিণে দিহিং, বুঢ়ী দিহিং, যিটো আপোনালোকৰ অধ্যায়ত আছে, বুঢ়ী দিহিং ইম্পৰ্টেণ্ট নদী, এটা খুব দৰকাৰী নদী, মনত ৰাখিব। বুঢ়ী দিহিং নদীৰ লগত লগ লাগি ইয়াতেই তেওঁ ব্ৰহ্মপুত্ৰ নাম লয় আৰু ই পশ্চিম পিনে গতি কৰি দীঘলীয়া গতি কৰি শেষত গৈ বংগোপসাগৰত মিলিত হয়। এই নদীকেন্দ্ৰিক যি সভ্যতা গঢ় লৈ উঠিছিল আৰু যি সেইখিনি সময়ত সাম্ৰাজ্য সৃষ্টি হৈছিল, এই সাম্ৰাজ্যৰে ইতিহাসটো আমি বুজি পাব লাগিব। যি আহোমসকলে যিখিনি অঞ্চল শাসন কৰিছিল, আজিৰ অসমৰ যিখিনি অঞ্চল আছে এইখিনি অঞ্চল নহয়, তেওঁলোকৰ অকল সমভূমিখিনিতে আছিল। আৰু পশ্চিম পিনে আজিৰ তাৰিখত যি বৰপেটা আছে, বৰপেটাত ওচৰত হাদিৰা চকী বুলি এটা চকী আছে, এই হাদিৰা চকীলৈকে ক'ব গ'লে সেই পশ্চিম পিনৰ শেষ সীমা আছিল। মাজতে ইয়াতে গুৱাহাটীত তেওঁলোকে ভাল নিজৰ স্থাপত্য নিৰ্মাণ কৰিছিল পশ্চিম পিনৰ বিষয়বিলাক চাবৰ কাৰণে, আৰু বিশেষকৈ উত্তৰ ফালে যদি উজনিৰ ফালে যদি কিবা সমস্যাৰ সৃষ্টি হয়, সকলো আহি গুৱাহাটীত ছেফ হিচাপে তেওঁলোকে অৱস্থান গ্ৰহণ কৰিব পাৰিছিল। আৰু বিশেষকৈ শিৱসাগৰ, যোৰহাট আজিৰ তাৰিখত যি অঞ্চল, ইয়াতে আহোমৰ ৰাজধানী আৰু গোটেই ৰাজতন্ত্ৰটো তেওঁলোকে তাৰ পৰাই চলাই আছিল। বাকী যদি আমি চাব যাওঁ, যিখিনি ইম্পৰ্টেণ্ট অতি দৰকাৰী ভৌগোলিক অৱস্থান আছে, এইবিলাকৰ ভিতৰত ভূটান, সেইটো তেতিয়াও ভূটানেই আছিল আৰু কেতিয়াও ইংৰাজত অধীনত অহা নাছিল। কিন্তু ভূটান পাৰ হোৱাৰ লগে লগে আমি যিখিনি পাহাৰ পাওঁ, মানে এই সমভূমিৰ চাৰিওফালে থকা যিখিনি পাহাৰ, প্ৰথম পাহাৰ আৰম্ভ হ'ব ইয়াতে দফলাসকলৰ। আজিৰ তাৰিখত তেওঁলোকক দফলা বুলি কোৱা নাযায়। এই দফলা পাহাৰত যিখিনি জনজাতি আছিল, আজিৰ তাৰিখত নিচি বুলি কোৱা হয় এই দফলাসকল, আৰু এই দফলাসকলেও মোৱামৰীয়া বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল। তাৰপিছত আদি আবৰ পাহাৰ বুলি ক'ব পাৰি, মিচিমি পাহাৰ, ঠিক যিটো দিবাং নদী আছে মই কৈছিলোঁ, এই দিবাং নদীৰ পাৰত যিখিনি পাহাৰ, এইখিনি মিচিমি পাহাৰ বুলি কোৱা হয়। অৱশ্যে মিচিমি পাহাৰটো আপোনালোকৰ অধ্যায়ত উল্লেখিত নাই। তাৰপিছত এনেকৈ পাহাৰ, এইবিলাক পাহাৰ পৰ্বতমালা। ইয়াতে যিটো জনজাতি বসতি কৰিছিল এইটো হ'ল খামতিসকল, তাৰপিছত চিংফৌসকল। এওঁলোক
আহোমৰ আণ্ডাৰত নাছিল, আহোমৰ তলতীয়া নাছিল, চিংফৌসকলৰ বিছাগাম আছিল, চিংফৌসকল। আৰু তাৰপিছত আৰম্ভ হৈ গ'ল নগা পাহাৰ, আৰু ইয়াক নগা পাহাৰক আমি পাটকাই পৰ্বতমালা বুলিও কওঁ, পাটকাই পৰ্বতমালা। আৰু এই পৰ্বতমালা দক্ষিণে যদি আমি যাওঁ তেতিয়াহ'লে ইয়াতে এইটো পাটকাই পৰ্বতমালা, পাটকাই, আজিৰ তাৰিখত নগাসকল ইয়াতে ঘাইকৈ আছে। পাটকাইৰ তলত আকৌ মণিপুৰৰো ভালেখিনি ইতিহাস অসম বুৰঞ্জীৰ ইতিহাসৰ লগত জড়িত হৈ আছে। মণিপুৰত মণিপুৰী ৰজাই শাসন চলাইছিল। তাৰ পিছত যিটো পাহাৰ, এইটোক আমি আজিৰ তাৰিখত য'ত মিজোৰাম, এইটোক লুচাই পৰ্বতমালা বুলি কওঁ। আৰু এইখিনি অঞ্চলত বৰাক নদী পাৰ হৈ গৈছে এনেকৈ, য'ত অলপ সমতল ভূমি সৃষ্টি হৈছে। তাৰপিছত এই পাটকাই পৰ্বতমালাৰে এটা আকৌ ফাল ইফালে কাটি আহিছে, য'ত কাৰ্বি আংলং কাছাৰ পৰ্বতমালা সৃষ্টি হৈছে, যাক আমি বৰাইল, আজিৰ তাৰিখত বৰাইল পাহাৰ বুলি কওঁ, য'ত কছাৰী ৰাজাৰ শাসন চলিছিল। ইয়াতে আহোমৰ শাসন চলা নাছিল। ইয়াতে কাৰ্বিখিনি থাকি গ'ল, কাৰ্বি। ইয়াতেও আহোমৰ শাসন তেনেকৈ চলা নাছিল। ইয়াৰ পিছত জয়ন্তীয়া ৰজা, কৰতলীয়া ৰজা আছিল। জয়ন্তীয়া পাহাৰ, এইখিনি পাহাৰক জয়ন্তীয়া। তাৰপিছত খাচী। এইটো ইংৰাজৰ যে অসম আগমন হ'ল আৰু ইংৰাজে যেতিয়া তেওঁলোকৰ শাসন ব্যৱস্থা অসমত আৰম্ভ কৰিলে, তেতিয়া এইবিলাক অঞ্চলো ইংৰাজৰ তলতীয়া হৈছিল। আৰু এইখিনি অঞ্চলত গাৰো পাহাৰ, আৰু পাহাৰৰ নাম অনুযায়ী বিভিন্ন জনজাতি সকলে সৰু সৰু ৰাজ্য গঠন কৰি তেওঁলোকে চলাইছিল। আহোমৰ যি ৰাজত্ব, আহোমৰ ৰাজত্ব আছিল এইখিনি অঞ্চলত। ইয়াৰ মাজত যিখিনি অঞ্চল আছে, এই অঞ্চলত ক'বলৈ গ'লে প্ৰায় ইমানমান অঞ্চলত আহোমৰ সাম্ৰাজ্য আছিল। ইফালে দৰঙী ৰজা, কৰতলীয়া ৰজা হিচাপে আছিল। কামৰূপী ৰজা, কৰতলীয়া ৰজা হিচাপে আছিল। দৰঙী ৰজা যেনে হৰদত্ত তেওঁলোক আছিল। তো এই প্ৰেক্ষাপটত গোটেই ঘটনা প্ৰবাহ আৰম্ভ হৈছিল। আৰু এই অঞ্চলটোতে আমি যি অসম বুৰঞ্জী পঢ়িছোঁ, এই অঞ্চলৰ যিবিলাক সংযোগ, আদান প্ৰদান, লগতে ৰাজকীয় ব্যৱস্থা, শাসন প্ৰণালী, গোটেই এই মোৱামৰীয়া বিদ্ৰোহৰ আগে আগে এই পৰিৱেশ আছিল। এতিয়া মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে ক'ব গ'লে তাৰ যিটো মূল প্ৰেক্ষাপট, সামাজিক প্ৰেক্ষাপট আছে আৰু অৰ্থনৈতিক প্ৰেক্ষাপটো আছে। সামাজিক প্ৰেক্ষাপটটো হ'ল যে শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত, মাধৱদেৱৰ মৃত্যুৰ পিছত যি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ চলিছিল, ভালেকেইটা ভাগত বিভক্ত হৈ গৈছিল। আৰু এই ভাগবিলাকক সংহতি বুলি কোৱা হৈছিল। বিশেষকৈ 4টা ভাগ আছিল: ব্ৰহ্ম সংহতি, কাল সংহতি, নিকা সংহতি আৰু পুৰুষ সংহতি। আৰু আহোম ৰজাবিলাকে যাক বেছি পৃষ্ঠপোষকতাত ৰাখিছিল সেয়া হ'ল ব্ৰহ্ম সংহতি। তেওঁলোকৰ ছাজেশ্যন লৈছিল আৰু তেওঁলোকৰ লগত যি আদান প্ৰদান কৰি তেওঁলোকে আহোম ৰাজত্ব চলাই আছিল। কিন্তু কাল সংহতি যিটো সংহতি আছিল, এই সংহতিটো সেই সময়ৰ যি সাধাৰণ প্ৰজা, এই সাধাৰণ প্ৰজাসকলক লৈ কাল সংহতিটো গঠন হৈছিল। কাল সংহতিৰ মূল কথাটো যে আমাৰ সমাজ ব্যৱস্থা তেতিয়াও উচ্চ নিচ এনেকৈ ভাগ বিভাগ হৈ আছিল। আৰু কাল সংহতিত বিশেষকৈ আমাৰ যিখিনি ক্ষুদ্ৰ সাধাৰণ প্ৰজা তেওঁলোকে জড়িত হৈছিল। সেইকাৰণে কাল সংহতিত যথেষ্ট প্ৰজাৰ সংখ্যা বহুত বেছি আছিল। কিন্তু বাকী সংহতিবোৰ সমাজৰ উচ্চ শ্ৰেণীৰ, সেই সময়ৰ সমাজৰ উচ্চ শ্ৰেণীৰ দ্বাৰা চলিছিল। আৰু এই কাল সংহতিৰ অন্তৰ্গতই এটা সত্ৰ গঠন হৈছিল। এই সত্ৰটোক মায়ামৰা সত্ৰ বুলি কোৱা হয়। আৰু এই মায়ামৰা সত্ৰতে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ উকমুকনি হৈছিল। আৰু এই সত্ৰবিলাক পৰিচালনা কৰিছিল বিশেষকৈ সেই সময়ৰ মহন্তসকলৰ দ্বাৰা। গতিকে আচলতে মোৱামৰীয়া যিটো বিদ্ৰোহ, মোৱামৰীয়া বিদ্ৰোহটো একচুৱেলি মহন্ত আৰু আহোম এই দুটা শ্ৰেণীৰ মাজত, নেতৃত্বৰ মাজত হোৱা বিদ্ৰোহ বুলি ক'ব পৰা যায়। আৰু মোৱামৰীয়া বা মায়ামৰা সত্ৰৰ বা সেই সমাজৰ এই প্ৰজাসকল বিশেষকৈ ৰজাৰ প্ৰতি, আহোম ৰজাসকলৰ প্ৰতি অসন্তুষ্ট হোৱাৰ মূল কাৰণ তেওঁলোকক
তুচ্ছ তাচ্ছিল্য কৰা হৈছিল বিভিন্ন সময়ত আমাৰ পুথিখন যেতিয়া পঢ়িম আমি গম পাম কিদৰে তুচ্ছ তাচ্ছিল্য কৰা হৈছিল অপমান কৰা হৈছিল ইনফেক্ট কিছুমানক মৃত্যুদণ্ডও দিয়া হৈছিল যাৰ কাৰণে মায়ামৰা সত্ৰৰ আণ্ডাৰত অৰ্থাৎ কালসংগঠিত যিসকল প্ৰজা আছিল তেওঁলোক আহোম ৰাজত্বৰ প্ৰতি এটা একদম অসন্তুষ্ট হৈ পৰিছিল এক নম্বৰ কথা দ্বিতীয়তে অৰ্থনৈতিক কাৰণটো হ'ল আহোমৰ দ্বাৰা প্ৰচলিত যি পাইক প্ৰথা আছিল এই পাইক প্ৰথাত সাল সলনি কৰিব লগা হ'ল প্ৰথমে পাইকত 4জনকৈ প্ৰজা আছিল আৰু যেতিয়া 4জনকৈ প্ৰজা আছিল তেতিয়া বছৰত এই 4জন প্ৰজাই তাৰে 4জনৰ এজনে ৰজাক 3 মাহৰ কাৰণে কৰ্মদান দিব লগা হৈছিল তেওঁলোকে ৰজাক 3 মাহৰ কাৰণে কৰ্মদান দিছিল কিন্তু পিছলৈকে 4জন পাইকৰ সলনি পাইকত 3জন প্ৰজা ৰখা হ'ল 3জন যেতিয়া প্ৰজা ৰখা হ'ল তেতিয়া এজনে 4 মাহৰ কাৰণে ৰজাক কৰ্মদান দিব লগা হৈছিল যাৰ কাৰণে যথেষ্ট অসন্তুষ্ট হৈছিল আৰু এইবিলাক কাৰণতে তেওঁলোকে যি আহোম ৰাজতন্ত্ৰ আছে এই আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে লাহে লাহে চিন্তা চৰ্চা আৰম্ভ কৰিলে আৰু সেইখিনি সময়ত যি ৰাজতন্ত্ৰ যিদৰে পৰিচালিত হৈছিল এইটো এটা সামন্তবাদী ব্যৱস্থাত আছিল বিশেষকৈ আমি যেতিয়া আগৰ আহোম ৰজাবিলাকৰ নাম শুনো বিশেষকৈ ৰুদ্ৰসিংহ হওক বা চুকাফা হওক তেওঁলোক যথেষ্ট শক্তিশালীভাৱে ৰাজতন্ত্ৰ পৰিচালনা কৰিছিল তেওঁলোকৰ আণ্ডাৰত সকলো হাতৰ মুঠিত সকলো বিষয় আছিল কিন্তু পিছলৈকে বিভিন্ন কাৰণত পিছৰ আহোম ৰজাবিলাক দুৰ্বল হোৱাৰ কাৰণে এটা সামন্তবাদী শক্তিশালী সামন্তবাদী প্ৰথা তাতে সৃষ্টি হ'ল আৰু এই সামন্তবাদী প্ৰথা যেতিয়া সৃষ্টি হয় বিশেষকৈ ভাৰতবৰ্ষৰ সামন্তবাদী প্ৰথা মধ্যযুগীয় যিটো সামন্তবাদী প্ৰথা চাওঁ আমি তেতিয়াহ'লে সামন্তবাদী ব্যক্তিসকল যিসকল থাকে তেওঁলোক যথেষ্ট দুৰ্নীতিগ্ৰস্ত হৈ পৰে যাৰ বাবেও প্ৰজাসকল যথেষ্ট নাৰাজ হৈ অসন্তুষ্ট হয় আৰু এইখিনি সময়ৰ প্ৰেক্ষাপটত কিন্তু সামন্তবাদী প্ৰথা এটা চলি আছিল তো সামন্তবাদী প্ৰথাৰ বিপক্ষে বিদ্ৰোহ আৰম্ভ হ'ল আৰু এই বিদ্ৰোহ যথেষ্ট শক্তিশালীভাৱে লাহে লাহে গা কৰি উঠিল আৰু প্ৰথম বিদ্ৰোহ 1759 চনত প্ৰথম আৰম্ভ হ'ল বিদ্ৰোহ আৰু সেয়া ক্ৰমান্বয়ে চলি গৈ থাকিল আৰু প্ৰায় 1800 চনমান পোৱালৈকে যি আহোম ৰাজতন্ত্ৰ একদম চেদেলি ভেদেলি হৈ পৰিল এই বিদ্ৰোহৰ বাবে আৰু তাৰ সুযোগ লৈ মানসকলে অসমত আহিল বিভিন্ন সুযোগ এই কাহিনীবিলাক খুব ভালকৈ বিস্তাৰিতভাৱে পাঠ্যপুথিত বৰ্ণনা কৰা আছে ছাত্ৰ ছাত্ৰীসকলে খুব মনোযোগেৰে যদি পঢ়ে আৰু পুংখানুপুংখভাৱে যদি পঢ়ে তেতিয়া সকলো বিষয় আৰু শিক্ষকসকলেও এই ক্ষেত্ৰত খুব ভালকৈ যদি বুজাব পাৰে ছাত্ৰ ছাত্ৰী এটা কাহিনীৰ লেখীয়াকৈ গোটেই তেওঁলোকে মনোযোগেৰে বিষয়টো মনত ৰাখিব পাৰিব ইয়াতে সেইখিনি সময়ত কেইটামান আৰু উল্লেখযোগ্য ঘটনা ঘটিছিল যেনেকৈ যি দৰঙী ৰজা এই দৰঙী ৰজাও আহোম ৰজাৰ এগেইনষ্টত যুদ্ধ দি দিছিল তেতিয়া আৰু সেই যুদ্ধতে সৃষ্টি হৈছিল বদন বৰফুকন যথেষ্ট লোভীয়া আৰু ক্ষমতাৰ প্ৰতি লোভীয়া আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া আছিল আৰু সেই বদন বৰফুকনক সেইখিনি সময়ত ৰজা নহয় এজন অতি আটাইতকৈ শক্তিশালী সামন্ত বুঢ়াগোহাঁই পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে যেতিয়া আঁতৰাই ফেলে তাতে কলীয়া ভোমোৰাক বৰফুকনৰ দায়িত্ব প্ৰদান কৰিছিল আৰু এই বদন বৰফুকনে তাৰে যি অসন্তুষ্ট হয় যিবিলাক পদক্ষেপ ল'লে আৰু সেই বদন বৰফুকনে কেনেকৈ পিছত মানক লৈ অহাত যিবিলাক কাম কৰিলে এইবিলাক এই যি আজিৰ কলীয়া ভোমোৰা ব্ৰিজ আছে এই দলং আছে এই দলঙৰ কলীয়া ভোমোৰা বুলি যি বৰফুকন এই বৰফুকনক বদন বৰফুকনৰ জাগাত ৰিপ্লেচ কৰা হৈছিল সেইখিনি সময়ত আৰু লগতে পূৰ্ণানন্দ বুঢ়াগোহাঁই যি যথেষ্ট শক্তিশালী আছিল আৰু ভালেখিনি সময়ত তেওঁ ৰজা বনাইছিল ইজনক বনাইছিল সিজনক বনাইছিল কিন্তু চলাইছিল তেওঁ কিদৰে বিশেষকৈ বুঢ়ীদিহিঙৰ পাৰত এইখিনিত মটক ৰাজ্য প্ৰতিষ্ঠা কৰিব লগা হ'ল যি সেইখিনি সময়ত আহোম ৰাজ্যক মানে অলপমান স্থিৰাৱস্থাত আনিবৰ কাৰণে কিদৰে ডিপ্ল'মেটিক কূটনীতি ৰচনা কৰি মটক ৰাজ্য প্ৰতিষ্ঠা কৰিব লগা হ'ল আৰু চিংফৌসকলক লগত কিদৰে সেইখিনি সময়ত বুজাবুজি হৈছিল আৰু লগতে এটা সময় এনেকুৱাও হৈছিল যে যি বংগত সেইখিনি সময়ত কোম্পানীৰ শাসন আছিল এই বংগৰ পৰা
গৌৰীনাথ সিংহ বুলি যিটো ৰজা আছিলে এই ৰজাই ইংৰাজক মাতি আনি গোটেই এই অঞ্চলত চলি থকা আন্দোলন আৰু বিদ্ৰোহবিলাক ঠাণ্ডা কৰিব লগা হৈছিল কেপ্টেইন ৱালিছ আহিছিল সেইখিনি সময়ত প্ৰায় 1894 চনমানত কেপ্টেইন ৱালিছ আহিছিল আকৌ কেপ্টেইন ৱালিছ কিয় ঘূৰি যাব লগা হ'ল কি নীতি সেই সময়ত যি ভাৰতত অলৰেডি চলাই থকা যি কোম্পানী ৰাজে কি নীতি গ্ৰহণ কৰি আকৌ কেপ্টেইন ৱালিছক ঘূৰাই নিব লগা হ'ল আৰু এটা দীঘলীয়া পৰিক্ৰমাৰ পিছত আকৌ ব্ৰিটিছ মানে কোম্পানীৰ ইংৰাজসকল আহি আকৌ অসমত কেনেকৈ আহিলে গোটেই কাহিনীটো গোটেই যদি আমি চাব যাওঁ খুবেই ইণ্টাৰেষ্টিং আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰেক্ষাপটটো জানিব লাগে এই জয়ন্তীয়া ৰজা খাচী নহয় জয়ন্তীয়া ৰজা আৰু ইফালে আমাৰ দৰঙী ৰজা কামৰূপী ৰজা এওঁলোক কৰতলীয়া ৰজা হিচাপে আছিল আৰু সময়ে সময়ে তেওঁলোকে কিদৰে বিদ্ৰোহ কৰিছিল এইবিলাকো আমি জানিব লাগে গতিকে এই যি মোৱামৰীয়া বিদ্ৰোহ যিটো অধ্যায় এই অধ্যায়টোত এই গোটেই বিষয়বিলাক খুব সুন্দৰকৈ বৰ্ণনা কৰা আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব ভালকৈ পঢ়ি শিক্ষকসকলৰ সহায় লৈ যাতে বুজি লয় আৰু এই প্ৰেক্ষাপটটো বুজি পালে আজিৰ তাৰিখতো অসমৰ ৰাজনৈতিক সামাজিক পৰিস্থিতি বুজিবলৈ বহুত সুবিধা হ'ব আশা কৰিছোঁ আপোনালোকে এই ক্লাছটোৰ জৰিয়তে অন্তত এই অধ্যায়টো যাতে ভালকৈ পঢ়ে তাৰ কাৰণে যিটো প্ৰেক্ষাপট আছিলে এই প্ৰেক্ষাপটটো বৰ্ণনা কৰিবলৈ মই সফল হৈছোঁ ধন্যবাদ